আমি ঈশ্বৰৰ বাক্যৰ পৰা চাম মহান ঈশ্বৰজনা যিজনাক আমি আৰাধনা কৰোঁ সেইজনা কোন হালেলুয়া জেনেসিস का किताब उत्पत्ति आदि पुस्तक 1 अध्याय 1 पद কোনোবা এজনে পঢ়ি দিব আৰু কোনোবা এজনে ইয়ুবৰ কিতাপখন উলিয়াই ৰাখিব ইয়ুব 26:7 আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী কি কৰিলে কৈছে সৃষ্টি কৰিলে ইন দা বিগিনিং God created the heavens and the earth. Hallelujah. Hallelujah. আজি অনেক এই পৃথিৱীত মানুহ জীয়াই আছে Yes. many people are living in this earth বহুত মানুহ জীয়াই আছে অনেক অনেক ভাষা ক'ব জনা মানুহ জীয়াই আছে অনেক অনেক ধৰ্মলম্বী মানুহ জীয়াই আছে অনেক অনেক কালাৰৰ মানুহ জীয়াই আছে অনেক অনেক ওখ চাপৰ অনেক তৰফ মানে মানুহখিনি আছে বেলেগ বেলেগ ধৰণৰ মানুহবিলাক এই পৃথিৱীত জীয়াই আছে বাট প্ৰশ্নটো হৈছে দা কুৱেশ্যন ইজ এই পৃথিৱীখন যিখন পৃথিৱীত আমি জীয়াই আছো সেই পৃথিৱীখনক সৃষ্টি কোনে কৰিছে হালেলুয়া বাইবেলত কৈছে আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী কি কৰিলে কৈছে আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে ইন দা বিগিনিং ঈশ্বৰে কি কৰিলে কৈছে আকাশমণ্ডল আৰু পৃথিৱীখন সৃষ্টি কৰিলে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু 26 পদত কৈছে যে ঈশ্বৰে মাটিৰ ধূলিৰ পৰা মানুহক নিজৰ স্বৰূপ নিজৰ নিচিনাকৈ বনালে বুলি কৈছে हालेलुया परमेश्वर ने हम सभी को क्या किया है रचना किया है मिट्टी के धूल से बहुत আগতে এটা বিষয় খুব চলি আছিল বান্দৰৰ পৰা মানুহ আহিছে ডাৰ্বিনৰ ইভলিউশন বুলি কৈছে ডাৰ্বিন নামৰ সাইন্টিষ্ট জনে কি কৈছিলে যে বান্দৰৰ পৰাহে মানুহ কি জানি আহিছে তেওঁ সঠিককৈ ক'ব পৰা নাছিলে তেওঁ কৈছিলে ইফ শব্দটো যদি শব্দটো 52 বাৰ লগাইছিলে এই কথাটো যেটা ডিসক্ৰাইব কৰিছিলে ডাৰ্বিনে যে বান্দৰৰ পৰা মানুহ আহিছে কিন্তু হেখত গৈ পেলাই তাৰ গোটেই থিওৰিটো ফলছ হৈ গ'ল হালেলুয়া ইয়াত মোৰ এটা প্ৰশ্ন যদি বান্দৰৰ পৰা মানুহ আহিছে আজিও কিয় মানুহবিলাকৰ পেটৰ পৰা বান্দৰ জন্ম লোৱা নাই বা ইমান বান্দৰ আশে পাশে আমি হিলিখা বাগানতো বান্দৰেই বান্দৰ এই ওচৰতে গিবন নামৰ জংগলখন আছে তাতো বান্দৰেই বান্দৰ ইমানে বান্দৰ আছে মই আজিলৈকে ইমান মই মানে ইমান তাত আপ এণ্ড ডাউন কৰিছো আজিলৈকে কোনো এটা বান্দৰক মই মানুহ নিচিনা কথা পতাও দেখা ইভেন কোনো এটা বান্দৰক মই মানুহ জন্ম দিয়াও দেখা নাই বা কোনোবা এটা বান্দৰ আকৌ মানুহ হলে অহাও দেখা নাই যদি হসাকৈ ইভলিউশনটো হসা যদি ইভলিউশন ডাৰ্বিনৰ থিওৰিটো যদি হসাই হসা যে বান্দৰৰ পৰা মানুহ আহিছে তেতিয়াহ'লে তো আজি তাৰ এটা হলো চিনচাপ থাকিলে হয় কিন্তু এটো সম্পূৰ্ণৰূপে মিছা কেনেকৈ আমি গম পাওঁ বাইবেলত কৈছে 2 अध्याय 7 पद जेनेसिस 2 अध्याय 7 पद से मिट्टी के धूल से परमेश्वर ने किसको सृष्टि किया निर्माण किया मनुष्य को बनाया बोले लिखा है हालेलुया 26 पद कैसे परमेश्वर ने अपने स्वरूप और समानता से हमें बनाया है हालेलुया प्रेज द लॉर्ड बाइबल में कैसे है वही परमेश्वर ने इस दुनिया को कहां पर शून्य पर लटकाया है अय्यूब का किताब जॉब चैप्टर नंबर 26 वर्स नंबर 7 की लिखा है जन पढ़ दो अय्यूब का किताब हां पढ़ो তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তাৰ কৰে আৰু পৃথিৱীক শূন্যত উলুমাই থয় ক'ত উলুমাই থৈছে God hang the earth upon nothing বুলি কৈছে বহুতে কৈছে এই পৃথিৱীখন কাছুৱা के ऊपर में है किसके ऊपर কাছুৱা के ऊपर পৃথিৱীখন ক'ত উলুমি আছে প্ৰশ্ন পৃথিৱীখন ক'ত উলুমি আছে আজিও মানুহ নাজানে বহুতে কয় অজগৰ সাপৰ কান্ধত আছে প্ৰথম প্ৰশ্ন অজগৰ সাপৰ কান্ধেই নাথাকে কোনবাই দেখিছে সাপৰ কান্ধ আছে সাপৰটো কান্ধেই নাই তো কান্ধত কেনেকৈ লৈ থাকিব পৃথিৱীখন পৃথিৱীখন আছে ক'ত বুলি কৈছে শূন্য ঈশ্বৰে উলমাই থৈছে ওপৰ ফালৰ পৰা ৰছী লগাই থোৱা নাই তল ঠেকাও দি থোৱা পৃথিৱীখন একো সাপোৰ্ট নোহোৱাকৈ উলমি আছে পৃথিৱীখন এই বস্তুটোৱে সম্পূৰ্ণৰূপে প্ৰকাশ কৰে যে ঈশ্বৰ জনা আছে যোনে এই পৃথিৱীখনক কি কৰিছে কৈছে সৃষ্টি কৰিছে हालेलुया इस परमेश्वर ने इस दुनिया को कहां पर लगा के रखा है शून्य पे रखा है और याक ऑर्बिटर এনেকৈ ঈশ্বৰে ৰাখিছে যাত্ৰা পুস্তক 20 অধ্যায়টো পঢ়া 1 পদৰ পৰা পঢ়া কি লিখা আছে পঢ়া हालेलुया प्रेज द लॉर्ड যাত্রা পুস্তক পঢ় দিছে ভাই পাছে ঈশ্বৰে সকলো কথা ক'লে বোলে বন্দী ঘৰ স্বৰূপ মিছৰ দেশৰ পৰা তোমালোক উলিয়াই অনা তোমাৰ ঈশ্বৰ জিহুৱা মই মোৰ আগত তোমাৰ আন কোনো দেৱতা নাথাকক আৰু একবাৰ পঢ়া মোৰ আগত তোমাৰ আন কোনো দেৱতা নাথাকক প্ৰেজ দ লৰ্ড हालेलुया
वो परमेश्वर जिसने इस संसार को शून्य पर लटकाया है वो कहता है कि मुझे छोड़कर किसी की आराधना प्रार्थना मत करना, मैं ही तुम्हारा क्या हूँ, परमेश्वर हूँ जिसने तुम्हें छुड़ाया है। हालेलुया, प्रेज लॉर्ड। आइज़ाया का किताब निकालो, यशायाह का किताब, यशायाह का किताब भजन संहिता को पार करके मिलेगा। 45 वर्स 5 पढ़ो, 45 वर्स 5 आइज़ाया का किताब। মই জিহুৱা আন কোনো নাই, মোৰ বাহিৰে কোনো ঈশ্বৰ নাই। মই ঈশ্বৰ জিহুৱা বুলি কৈছে, মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। ময়ে সেই জনা যোনে আকাশ পৃথিৱী নিৰ্মাণ কৰিলে, ময়ে সেই জনা যোনে গোটেই সৃষ্টিখনক সৃষ্টি কৰিছে বুলি কৈছে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। কিছুমান মূৰ্খ মানুহ আছে এই পৃথিৱীত যিবিলাকে কয় ঈশ্বৰ নাই বুলি কৈছে। ক'ত লিখা আছে? গীতমালা 14 কিছুমান আছে যিবিলাকে কি কয় ঈশ্বৰ হলে নাই দেই, সৃষ্টিকৰ্তা হলে নাই, কোনো ঈশ্বৰক ভয় নাখায়, পাপ কৰি থাকে যিহকে মন তাকেই কৰে। সেইবিলাকক কি বুলি কৈছে ঈশ্বৰে? মূৰ্খ। হালেলুয়া। এই ঘৰখনৰ এজন মালিক আছে, হয়নে? মালিকজন আমাৰ মন্দিৰটা, হয়নে? আপোনাৰ কিছুমান সিদ্ধান্ত আছে এই ঘৰটো, সিদ্ধান্ত, আপোনাৰ কিছুমান কল্পনা আছে, আপোনাৰ কিছুমান কি বুলি ক'ম তাক, আপোনাৰ কিছুমান ডিচিপ্লিন আছে যিবিলাকক আপুনি এই ঘৰখনত ৰাখিছে, আৰু সেই ডিচিপ্লিনবিলাকক গোটেই ঘৰৰ ফেমিলিয়ে মানি চলে, হয়নে? হয়নে? আপুনি ভাবক, সাধাৰণ এই ঘৰখনত থকা 2-এটি পৰিয়ালক আপুনি ডিচিপ্লিন নোহোৱাকে ৰাখিব পৰা নাই, এই গোটেই সৃষ্টিখনক যোনে সৃষ্টি কৰিছে, নিৰ্মাণ কৰিছে, তেওঁৰ জানো ডিচিপ্লিন নাথাকিব? তেওঁৰোতো ডিচিপ্লিন আছে এই পৃথিৱীখনক চলাবৰ কাৰণে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু সেই ডিচিপ্লিনৰ ভিতৰত নম্বৰ 1 ডিচিপ্লিনটো হৈছে যে মই তোমাৰ জিহুৱা, ময়ে তোমাৰ সৃষ্টিকৰ্তা, ময়ে তোমাৰ ঈশ্বৰ, মোৰ বাহিৰে আৰু কোনো ঈশ্বৰ নাই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেই ঈশ্বৰ যোনে এই আকাশ পৃথিৱীক ৰচনা কৰিলে নিজৰ মুখৰ শব্দৰ পৰা বুলি কৈছে। যোহনে অধ্যায় 1 পদটো পঢ়ি দিয়া। যোহনে অধ্যায় 1। আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল। বাক্য কাৰ সৈতে আছিলে? ঈশ্বৰৰ সৈতে আছিলে, আৰু বাক্যই স্বয়ং ঈশ্বৰ, the word of God. Hallelujah, praise the Lord. হিন্দু ধৰ্ম শাস্ত্ৰত কৈছে একম ব্ৰহ্ম দ্বিতীয় নাস্তে, একম सत्य द्वितीय नास्ते, बागे ब्रह्म शब्दो ब्रह्म शब्दाक्षर परम ब्रह्म। एक ही ईश्वर है, दूसरा कोई नहीं। वो परमेश्वर एक ही सत्य है, दूसरा कोई नहीं है। এটাই সত্য, এজনেই ঈশ্বৰ, এটাই সত্য, আৰু কৈছে শব্দাক্ষৰ পৰম ব্ৰহ্ম, শব্দ ঈশ্বৰ, বাক্য ঈশ্বৰ। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আজি পৃথিৱীত থকা মানুহবিলাকে অনেক ঈশ্বৰ, অনেক ভগৱান, অনেক দেৱতা পূজা পাশা কৰি আছে। এটা সময়ত মই কৰি আছিলো, যেতিয়া ঈশ্বৰক মই জনা নাছিলো যে ঈশ্বৰ কোনো, সৃষ্টিকৰ্তা কোনো। হাজাৰ জন্তু হ'ব নোৱাৰে, কোটি কোটি জন্তু হ'ব নোৱাৰে। একম ব্ৰহ্ম দ্বিতীয় নাস্তে বুলি কিয় কৈছে? এজনহে ঈশ্বৰ, এগাল মান নাই বুলি কিয় কৈছে? হিন্দু ধৰ্ম শাস্ত্ৰত সাই বাবা কি কৈছিলে? সবকা মালিক एक है, 10,000 नहीं है, 33 करोड़ नहीं है, एक ही है जिसने पूरे संसार का सृष्टि किया है, निर्माण किया है। सृजनहारा परमेश्वर केवल एक ही है। हालेलुया, प्रेज द लॉर्ड। मुस्लिम বিলাকে কৈছে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ, আল্লাহ এক হে। তেওঁ বিলাকৰ থিওৰি মতে ঈশ্বৰ এজনহে আছে বুলি কৈছে। हालेलुया, प्रेज द लॉर्ड। बाइबल में से मैं ही यहोवा एक परमेश्वर हूँ, मुझे छोड़कर कोई दूसरा परमेश्वर नहीं है। हालेलुया। আমি যদি এক্সোডাস চ্যাপ্টাৰ নম্বৰ 3 ভাৰ্স নম্বৰ 14 চাওঁ, তাত যেতিয়া মুসায়ে মুসা নামৰ এজন ব্যক্তি আছিলে, হেৰা চৰাই আছিলে, তেতিয়া পাহাৰৰ ওপৰত দেখিলে জুই জ্বলি আছে গছ এজোপাৰ ওপৰত। কি দেখিলে? গছ এজোপাৰ ওপৰত জুই জ্বলি আছে, কিন্তু গছজোপা খাৰ হোৱা নাই বুলি কৈছে, ভস্ম হোৱা নাই। আচৰিত কথা, আপুনি যদি জুই লগাই দিয়ে, জুইত যিকোনো বস্তু আপুনি দিব, সি চাৰখাৰ হৈ যায়, যিয়ে নহওক লাগে। জুইৰ ইমানেই পাৱাৰ আছে, জুয়ে চব বস্তু চাৰখাৰ কৰি দিয়ে। কিন্তু গছ এজোপাক দেখিছে, গছজোপাৰ ওপৰত জুই আহি পিনে জুইখিনি পুৰা জ্বলি আছে, কিন্তু গছজোপা সাৰ হোৱা নাই। তেতিয়া তালৈ মুচি দৌৰ মাৰি গৈ গৈছে চাবৰ কাৰণে। তেতিয়া সেই জুইৰ পৰা আৱাজ আহিলে, শব্দ শুনিবলৈ পালে, আৰু কৈছে যে এই ঠাইডোখৰ পবিত্ৰ ঠাই হয়, মুচি তোৰ চেণ্ডেল খুলি দে। মুচা ভৰিৰ চেণ্ডেল খুলি দে। অসমীয়াত মুচি আৰু হিন্দীত মুচা, ইংলিছত মোজেছ তাৰ নাম। কৈছে मुसा अपने पांव से चप्पल उतार दो, जूता खोल दो, क्योंकि ये जो जगह जिस पे तुम खड़े हो ये पवित्र है, ये सर्वशक्तिमान परमेश्वर का जगह है। हालेलुया। যেতিয়া মুসাই ঈশ্বৰক সুধিলে, এই জুই কোৱা সুধিলে যে মই আপোনাক কি বুলি কম, আপুনি কোন?
সেই জুইৰ পৰা মাত আহিলে ময়েই যি आई एम हूँ मैं ही हूँ मुझे छोड़कर कोई परमेश्वर दूसरा नहीं है हालेलुया সেইজনা ঈশ্বৰ যিজনা আদিতে আছিলে বুলি কৈছে আকাশ মণ্ডল সৃষ্টি কৰিলে বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া সায়েন্সে এটা সময়ত মানিছিলে যে কোনো ঈশ্বৰ চাগে নাই কোনো ঈশ্বৰ নাই দেয়াৰ ইজ নো গড সায়েন্সৰ মতে কিন্তু সায়েন্সে যেতিয়া গোটেইখন ৰিচাৰ্চ কৰি 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 চালে আৰু তেওঁবিলাকে কৈছে যে পৃথিৱীখন কেতিয়াও একো নথকাৰ পৰা আহিব নোৱাৰে বুলি কৈছে প্ৰথমতে এতিয়া কি কৈছে নাই ইয়াকটোক সৃষ্টি কৰা কোনোবা এজনটো হ'ব লাগিব বুলি এটাতো পাৱাৰ আছে যোনে পৃথিৱীখনক সৃষ্টি কৰিলে বুলি কৈছে হালেলুয়া তাৰমানে বাইবেলখন সম্পূৰ্ণৰূপে সঁচা প্ৰমাণিত হৈ গ'ল হালেলুয়া আদিতে ঈশ্বৰে আকাশ মণ্ডলৰ সৃষ্টি যেতিয়া টাইম নাছিলে সময় নাছিলে সব ঈশ্বৰৰ সৃষ্টি কৰাৰ লগে লগে আৰম্ভ হ'ল বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া সেই ঈশ্বৰে কৈছে মই একমাত্ৰ সত্য মোৰ যোগেদি নগলে কোনো সেই ঈশ্বৰৰ ওচৰলৈ স্বৰ্গলৈ এই বৈকুণ্ঠলৈ কোনো পধ্যে যাব নোৱাৰে হালেলুয়া ক'ত লিখা আছে জন চেপ্টাৰ 14 ভাৰ্ছ নম্বৰ 6 জলদি কৰক যীশুৱে তেওঁক ক'লে মই বাট আৰু সত্য আৰু জীৱন মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ কোনো নাযায় মই বাট সত্য আৰু জীৱন হেল্ল' কি কৈছে মই বাট সত্য আৰু জীৱন যেতিয়া আমি স্কুলত আছিলোঁ আমি খুব প্ৰাৰ্থনা কৰিছিলোঁ আমাক প্ৰথমতে স্কুল আৰম্ভ হোৱাৰ আগতে এটা প্ৰাৰ্থনা কৰাইছিলে এতিয়াও মোৰ মনত আছে এই প্ৰাৰ্থনাটো ওম আসতোমা সদ্গময়ং তমসোমা জ্যোতিৰ্গময়ং মৃত্যুমা अमृतगमयं असत्य पे हूँ सत्य पर लेकर चलो हे परमेश्वर मैं असत्य में हूँ सत्य पर लेकर चलो मैं अंधकार में हूँ कहाँ पर लेकर चलो ज्योति में लेकर चलो तमसुमा ज्योतिर्गमयं अंधकार में हूँ ज्योति में लेकर चलो मृत्युमा अमृतगमयं मृत्यु में हूँ अमरत्व में अनंत जीवन के लिए लेकर चलो हालेलुया ओम शांति 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 मुझे शांति दो शांति दो शांति दो এই প্ৰাৰ্থনাটোৰ যে উত্তৰ প্ৰভু যীশু খ্ৰীষ্টই কিমান 2000 বছৰ আগতে 2021 বছৰ আগতে পৃথিৱীত আহি তেওঁৰ শিষ্যবিলাকক কৈ থৈ গ'ল এই প্ৰাৰ্থনা যি প্ৰাৰ্থনা আজিও এটা দেশত কৰি থকা হৈছে এই গোটেই সৃষ্টিকৰ্তা ঈশ্বৰ যে মই ইয়াৰ উত্তৰ দিছো হালেলুয়া আৰু তেওঁ কৈছে কি মই বাট সত্য আৰু জীৱন তোমালোকে যি পথৰ কাৰণে প্ৰাৰ্থনা কৰি আছা সেই পথ কেৱল মই আজি বহুত মানুহে কয় এই গুৰুবিলাকে ৰাস্তা দেখায় কি দেখায় গুৰুবিলাক যে পৃথিৱীত অনেক গুৰু আছে মহাত্মা আছে ভীৰ ভেগম্বৰ সন্ত সন্যাসী মহাত্মা আছে तुलसीदास कैसे जाऊं कहाँ तज चरण तुम्हारे काको नाम प्रतीक पावन कहिए दिन प्यारे देव धनुज मुनि नाग मनुज सब माया भी बिच बिचारे देवी देवता मुनि तत्वदर्शी ज्ञानी वीर पैगंबर संत सन्यासी महात्मा सब की कैसे बोली कैसे माया भी बिच पाप में है जो खुद पाप में है वो आपको कैसे पाप से छुड़ा सकता है दैट इज द क्वेश्चन हालेलुया তেওঁ নিজেই নাজানে আপোনাক কেনেকৈ তেওঁ পাপৰ পৰা মুক্তি দিব আজি বহুত মানুহে গুৰুক বিশ্বাস কৰে এজন যদি বেলেগ এটা মানে ড্ৰেছ আপ ভালকে ড্ৰেছ কৰি পেলাই যদি এজন দাড়িওলা আহি যায় আমি ভাবো যে এইজন এজন জ্ঞানী ব্যক্তি এওঁ ঈশ্বৰৰ ৰেভেলেশ্যন ইয়াৰ ওচৰত আছে ঈশ্বৰৰ প্ৰকাশন ইয়াৰ ওচৰত আছে হালেলুয়া কিন্তু তেওঁ কৈ কি কয় এনেকে 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 কৰিব লাগিব দেই তেওঁ এটা আমাক উপায় দি থৈ যায় এনেকে 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 কৰিব লাগিব কিন্তু তেওঁ তাৰ ওই উপায়ৰ যে শেষ ডেষ্টিনেশ্যনটো কি হ'ব হেয়াৰ বিষয়ে আমাক কেতিয়াও ক'ব নোৱাৰে হালেলুয়া गुरु गुरु माने की गु माने अंधकार रू माने रोशनी जो आपकी जिंदगी को रोशनी कर सके रोशन कर सके वही केवल गुरु हो सकता है यीशु मसीह ने कहा इस दुनिया में गुरु केवल मैं हूँ हालेलुया सर्वपल्ली राधा कृष्णन काली पुरखी तेखेतर आमी की पाली गलो जन्मदिन जन्मतिथि जाक आमी टीचार्स डे बुली पालन करूँ তেওঁ কৈছে যে এই পৃথিৱীত যদি কোনোবা গুৰু ক'ব গুৰু কোৱাৰ গুৰু বুলি মতাৰ যোগ্য আছে সেইজন হৈছে যীশুখ্ৰীষ্ট নাছৰতিয়া যীশুখ্ৰীষ্ট বুলি কৈছে হালেলুয়া যীশুখ্ৰীষ্ট কৈছে মই এই পৃথিৱীৰ গুৰু কাৰণ মোৰ যোগেদি নগলে কোনো স্বৰ্গ ৰাজ্য যাব নোৱাৰে যীশুখ্ৰীষ্ট এই পৃথিৱীত এই কাৰণে অহা নাছিলে যে আপোনাক আৰু মোক এটা ৰাস্তা দেখাই দিব বা এটা উপায় দি দিব এরকম এরকম কৰ এরকম করলে ভাল হৈ যাবে হি ইজ নট কাম ফৰ দ্যাট তেওঁ এইটো ক'বৰ কাৰণে অহা নাছিলে তেওঁ আপোনাক কাৰণ দেখাবৰ কাৰণে অহা নাছিলে তেওঁ কৈছে ময়েই হয় তেওঁ কি কৈছে ময়েই হয় বাট মোৰ যোগেদি যাব লাগিব हालेलुया मैं ही मार्ग हूँ मेरे द्वारा अगर ना गया तो कोई भी परमेश्वर के पास कभी नहीं पहुँच सकता है हालेलुया एजन बिराट डांगर गुरु आছিলে महात्मा आছিলে তেওঁ ঢেৰ শাস্ত্ৰ পঢ়া এজন খুব তাক শাস্ত্ৰী বুলি কোৱা হৈছে তেওঁক শাস্ত্ৰী বুলি কোৱা হৈছে আৰু সেইজনৰ নাম আছিলে কি নিকোডিমুছ
আৰু সেইজন ব্যক্তি যীশুখ্ৰীষ্টৰ ওচৰলৈ আহিলে আৰু ক'লে গুৰু ৰব্বি অনন্ত জীৱন পাবৰ কাৰণে মানে বৈকুণ্ঠলৈ পাবৰ কাৰণে পিতৃৰ ওচৰলৈ যাবৰ কাৰণে কি কৰিব লাগিব কৈছে তাক যীশুখ্ৰীষ্টই ক'লে যেতিয়ালৈকে তই মুঠ বাপ্তিস্মা নলবি কি নলবি মুঠ বাপ্তিস্মা নলবি নতুনকৈ জন্ম নলবি পানীত আৰু জুইৰে যেতিয়ালৈকে বাপ্তিস্মা নলবি তেতিয়ালৈকে কোনো পধ্যেই স্বৰ্গ ৰাজ্য নাপাওঁ নতুনকৈ জন্ম নল'লে স্বৰ্গ ৰাজ্য নাপাওঁ বুলি কৈছে হালেলুয়া আপুনি যিমান জ্ঞানী হওক না যোগে না সাংখ্যে না কৰম নানু বিদ্যা ব্ৰহ্মাত্মিক বন্ধন মুখ সিদ্ধাতে নিয়ে নাথা ক'ত লিখা আছে হিন্দু শাস্ত্ৰ বিবেক চূড়ামণি হালেলুয়া আধমা মূৰ্তি পূজা কৰিছে মানুহবিলাকে সেই ঈশ্বৰজনক নাজানি পেলাই যীশুখ্ৰীষ্টক নাজানি পেলাই পবিত্ৰজনক নাজানি পেলাই অনন্ত জীৱনৰ কাৰণে অনেক পাপবিলাক কৰি আছে আজি বহুত মানুহে মূৰ্তিকো ঈশ্বৰ বুলি মানি আছে এটা প্ৰশ্ন হ'ল বতাহজাকক কোনোবাই দেখিছে মন্দিৰটা নব বতাহজাকক কোনোবাই দেখিছে আমি বতাহজাকক কেতিয়াও চাই নাপাওঁ না কিন্তু আমি জানো বতাহজাক আছে ৰে বতাহ বলিছে গছজোপা লৰিছে বতাহ বলিছে ঠাণ্ডা ঠাণ্ডা লাগিছে বতাহ বলিছে আমি গম পাওঁ কিন্তু মই যদি কওঁ বতাহজাকৰ এটা ছবি আঁকা কোনো নোৱাৰে বিকজ তাক কোনো দেখা নাই সেই নিৰাকাৰ ঈশ্বৰজনক আজিলৈকে কোনো দেখা নাই হি ইজ দ্য ইনভিজিবল গড আজুৰ বেদত কৈছে কি 40 অধ্যায় 90 পদত কৈছে য়জুৰ বেদ আমি চাৰিটা বেদ আছে ঋগ বেদ আজুৰ বেদ আথৰ্ববেদ সামবেদ য়জুৰ বেদ 40 অধ্যায় 90 পদত কৈছে যে अंधात्मा प्रभु शांति असुम्भूति मुपस्ते अंधात्मा प्रभु शांति असुम्भूति मुपस्ते ना तैश्य प्रतिमास्थि येशु नामदस अंधरम प्रभु शांति संभोग मुपस्ते खबरदार कोनो मूर्ति নাই কোনো ঈশ্বৰৰ মূৰ্তি হাজিব কোনো পধ্যেই নোৱাৰে কৈছে হালেলুয়া কোনো পধ্যেই নোৱাৰে কৈছে কাৰণ ঈশ্বৰক কোনো দেখা নাই বুলি কৈছে সেইজনক কেতিয়াও মূৰ্তিত হাজিব নোৱাৰে বুলি কৈছে আৰু যিবিলাকে মূৰ্তিক পূজা কৰিব কৈছে তেওঁবিলাকে নৰকৰ ফালে গৈ আছে বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড যেতিয়া অৰ্জুন শ্ৰীকৃষ্ণৰ ওচৰলৈ আহিলে আৰু ক'লে যে আমি সেই সত্যজনক জানিবৰ কাৰণে কি কৈছে মই সেই সত্যজনক জানিবৰ কাৰণে মোৰ পাপবিলাক খণ্ডন হ'বৰ কাৰণে যিবিলাক পাপ মই কৰিলোঁ এই পাপবিলাক খণ্ডন হ'বৰ কাৰণে মই কি কৰিম ভাগৱত গীতা 18 অধ্যায় 62 নম্বৰ শ্লোকনত কৃষ্ণই অৰ্জুনক ক'লে কি বুলি ক'লে তুমেব শৰণম গচ্ছ সৰ্বভাৱিম ভাৰতম তত্ত্ব প্ৰসাদনা প্ৰশাস্তে শাশ্বতম হে অৰ্জুন যেতিয়ালৈকে লোভ ক্ৰোধ মোহ মায়া কৰ্ম ত্যাগ কৰি সেই পৰম আত্মাজনৰ অনুসন্ধান নকৰিবা তেতিয়ালৈকে তুমি কোনো পধ্যেই অনন্ত জীৱনৰ ভাগী হ'ব নোৱাৰা তেওঁৰ কৃপা তেওঁৰ দয়া হে পৰমাত্মাৰ কৃপাৰ দয়াত তুমি সম্পূৰ্ণ পাপৰ পৰা মুক্ত হৈ যাবা বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড কেনেকে আমি স্বৰ্গ ৰাজ্য যাম কেনেকৈ আমি বৈকুণ্ঠ ধাম পাম এই শৰীৰ এদিন কি হ'ব কৈছে খতম হৈ যাব কৈছে ক'ত লিখা আছে চাপোপদেশক 12 অধ্যায় 7 পদ উপদেশক 12 অধ্যায় 7 পদ কোনোবা এজন পদ কৈছে মাটি ধূলি মাটিত মিলি যাব কিন্তু ইয়াৰ ভিতৰত থকা আত্মা যি পৰম আত্মাৰ পৰা আহিছে এই পৰম আত্মাৰ ওচৰলৈ ঘূৰি যাব কি কৰিবলৈ হিচাপ দিবলৈ আৰু ধূলিৰ আগৰ দৰে মাটিত দিন নহওঁতে আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যাওঁতে তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক কি কৰা কৈছে সোঁৱৰা মনত ৰাখিব এই শৰীৰ মাটিৰ পৰা লোৱা হৈছে ইয়াক মাটিৰ পৰা ঈশ্বৰে নিৰ্মাণ কৰিছে সৃষ্টি কৰিছে আৰু ইয়াক কি ক'ত যাব কৈছে মাটিত আপোনাক জ্বলাই দিব খাৰ হৈ যাব মাটিত মিলি যাব আপোনাক পুতি দিব মাটি এটা পোকে মামৰে খাব আৰু মাটিত মিলি যাব আপোনাক পানীত উঠুৱাই দিলেও সেই মাটিতেই মিলি যাব বুলি কৈছে আপোনাৰ এই শৰীৰৰ মূল্য একোৱেই নাই শূন্য আমি জীয়াই থকা অৱস্থাত খুব বাহাদুৰি কৰোঁ মই আমুক ধৰণৰ মানুহ মই আমুক জাতিৰ মানুহ মই আমুক দেখাত এনেকুৱা মোৰ ওচৰত ইমান টকা আছে মোৰ ওচৰত ইমান পইচা আছে মই ইমান জ্ঞানী মই ইমান পঢ়া মই ইমান হে আমি অনেক অহংকাৰ কৰোঁ আমি পাহৰি যাওঁ যে আমি মাটি মাথোন হালেলুয়া আমি মাটি মাথোন আমাক মাটিৰ পৰা লোৱা হৈছে যাহা আত্মা নিকলা हम सीधा मिट्टी में जाएंगे गढ़े में जाएंगे हालेलुया জীয়াই থকা অৱস্থাত আমি অনেক অহংকাৰ কৰোঁ কিন্তু শাস্ত্ৰত কৈছে তুমি মাটিৰ পৰা লোৱা হৈছে তোমাক মাটিত যাবা কিন্তু মনত ৰাখিবা তোমাৰ আত্মা সেই মহান ঈশ্বৰজনৰ আগত থিয় হ'বগৈ লাগিব আৰু তাত বিচাৰ হ'ব বুলি কৈছে হালেলুয়া ক'ত লিখা আছে এক্স কা কিতাব পেৰিতো কা কাম 17 verse 32 31 17-31 পদ কোনোবাজন পঢ়া তাত কৈছে কি ঈশ্বৰে এটা দিন নিৰূপণ কৰি ৰাখিছে সকলো মানৱ জাতিৰ কি হ'ব কৈছে বিচাৰ হ'ব সি যিয়ে জাতিৰ হওক সি ইংলিছ কওক সি চাইনিজ কওক সি বিহাৰী কওক সি বাঙালী কওক বেংগলী কওক সি আদিবাসী কওক সি অসমীয়া কওক সি যিয়ে কওক সি কি হ'ব ঈশ্বৰৰ আগত যি ভাষা কয় সেই ভাষাৰেই হিচাপ দিব লাগিব বুলি কৈছে
পঢ় বাবু 31 31 কিয়নো যিদিনা তেওঁ নিজ নিৰূপণ কৰা মানুহজনৰ দ্বাৰাই ধৰ্মৰূপে জগতৰ সুদবিচাৰ কৰিব এনে এটা দিন নিশ্চয় কৰি থলে এনে এটা দিন ঈশ্বৰে কি কৰি থৈছে নিশ্চয় কাহ ভাগিগা আমি আজি ভাবি আছো যে আজি আমি যেতিয়া পাপ কৰো ভুল এটা কৰো আমি ভাবি আমাক কোনো দেখা নাই কোনোবাই দেখিছে বুলি ভাবো নাভাবো ল'ৰা কেইটামানে মদ খাই নিচা হৈ পেলাই ক'ব এই আজি বলে এই তাৰ ঘৰত চুৰ কৰিব যাম ই ভাবে কোনো দেখা নাই সি ৰাতি অকলে বিচনাৰ তলত কি ভাবি আছে কি চিন্তা কৰি আছে সি ভাবে মোক কোনো দেখা নাই কোনো নাজানে মাক বাপেকৰ পৰা লুকাই পেলাই সি কি কৰি আছে সি ভাবে মা বাবাটো মোক দেখা নাই মই কি কৰি আছো কিন্তু শাস্ত্ৰত কৈছে ক'ত পলাবি ঈশ্বৰৰ পৰা ভজন সংহিতা 139 7 পদটোৰ পৰা কৈছে মই যদি এই তলত গুচি যাওঁ পাতালত তাতো ঈশ্বৰৰ উপস্থিতি আছে বুলি কৈছে মই কেনেকৈ পলাম মই সাগৰৰ তলত যদি গুচি যাওঁ সাগৰৰ তলতো ঈশ্বৰৰ উপস্থিতি আছে মই কেনেকৈ পলাম মই জংঘলত যদি যাওঁ জংঘলতো ঈশ্বৰৰ উপস্থিতি আছে মই কেনেকৈ পলাম সেই সৰ্বশক্তিমান ঈশ্বৰ জনা প্ৰত্যেকটা মুহূৰ্তত তেওঁৰ দৃষ্টি আমাৰ ওপৰত লাগি আছে মই তোমাৰ আত্মাৰ আগৰ পৰা কলৈ যাম মই তোমাৰ আত্মাৰ পৰা কলৈ পলাম ক'ত যাম আৰু তোমাৰ সন্মুখৰ পৰা বা কলৈ তোমাৰ সন্মুখৰ পৰা বা মই কলৈ পলাম হা কি লিখা আছে তলৰ পৰা যদি স্বৰ্গলৈ উঠো স্বৰ্গটো যদি মই উঠি যাওঁ তাতো তুমি আছা যদি সিউলত মোৰ সজ্জা পাৰো বা তুমি তাতো তুমি ক'ত পলাবি সেই ঈশ্বৰজনে যেতিয়া বিচাৰ কৰিব তেওঁৰ লাখুটি যেতিয়া ঘূৰিব এজনো পলাব নোৱাৰে এজনো বাচি নাযায় মই কি দৰকাৰ আছিলে আজি এই সুন্দৰ সংসাৰখনৰ লোভ লালচবিলাক এৰি পেলাই চব ত্যাগ কৰি পেলাই সেই ঈশ্বৰজনৰ ভক্তি কৰি আছো বাইবেলত কৈছে কোনোবাই যদি তোমাক এক থাপৰ মাৰি দিয়ে আনটো গাল পাতি দে মই এটা মানুহ আছিলোঁ এটা সময়ত যেতিয়া কোনোবাই মোক আঙুলি উঠুৱাই তাকো মই পিটো কিন্তু যেতিয়া সেই বাইবেলখন পঢ়িলোঁ তাত কৈছে এটা গাল পাতি দে কি আশা লৈ সেই যীশুখ্ৰীষ্টক গ্ৰহণ কৰি তেওঁৰ পিছে পিছে আজি গৈ আছোঁ মোৰ ইয়াত এটা ভয় আছে যে বিচাৰৰ দিনা যাতে ঈশ্বৰৰ লাখুটি মোৰ ওপৰত নপৰক হালেলুয়া বিচাৰৰ দিনা যাতে ঈশ্বৰৰ লাখুটি মোৰ ওপৰত নপৰক ক'ত পলাম কোনফালে ৰাস্তা আছে বাচিবৰ কাৰণে স্বৰ্গৰ তলত মানুহৰ মাজত কেৱল এটাই নাম আছে বাচিবৰ কাৰণে বুলি কৈছে প্ৰেৰিতকা কাম 4:12 পদ আৰু আন ক'তো পৰিত্ৰাণ নাই কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই কাৰ নাম সে উদ্ধাৰ হবে আমি কাৰ নাম লিব কাৰ নাম ল'লে মোৰ পাপবিলাক ক্ষমা হ'ব বুলি কৈছে বহুতে ভাবে মই যদি আমুকৰ নামটো 1000 বাৰ ল'ম তো মোৰ চাগে পাপ ক্ষমা হৈ যাব বহুতে ভাবে আমুকৰ নাম যদি মই দিনে ৰাতি লৈ থাকোঁ মোৰ পাপ ক্ষমা হৈ যাব কিন্তু আন কোনো নামেই দিয়া হোৱা নাই বুলি কৈছে কেৱল যীশুখ্ৰীষ্টৰ নামতহে পাপৰ খণ্ডন পাপৰ ক্ষমা আছে বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড যীশুখ্ৰীষ্টই কৈছে মই এই কাৰণেই এই জগতত আহিছোঁ যাতে মানৱ জাতিৰ কাৰণে নিজৰ প্ৰাণ দিওঁ বুলি কৈছে হালেলুয়া যোহান 10:10 পদত मैं इसलिए आया ताकि वे जीवन पाए बहुतायत का पाए মই তেওঁবিলাকক জীৱন দিবৰ কাৰণে আহিছোঁ বুলি কৈছে পহলা য়োহান্না কা কিতাব 1:7 পদ তাত কৈছে যিবিলাক ব্যক্তিয়ে মানি ল'ব যে মই পাপ কৰিছোঁ প্ৰভু তোমাক নাজানি পেলাই আজি যি ধৰণে মই জীয়াই আছোঁ এই এটা পাপৰ জীৱন মই জীয়াই আছোঁ গতিকে এই পাপ মোৰ ক্ষমা কৰা বুলি যিবিলাকে মানি ল'ব যীশুখ্ৰীষ্টৰ তেজেৰে তেওঁবিলাকক চফা কৰি দিয়া হ'ব বুলি কৈছে আৰু যেতিয়া আপোনাৰ পাপ একবাৰ ধুই গ'ল আপুনি ঈশ্বৰৰ আগত সুদবিচাৰৰ দিনা নিৰ্দোষী ৰূপে থিয় দিব বুলি কৈছে হালেলুয়া পঢ়ক শেষ কৰি দিম এতিয়া পহলা য়োহান্না 1:7 পদ আৰু কোনোবা এজনে যোহান 3:16 পদটো ওলাই আহা কিন্তু তেওঁ যেনেকৈ পোহৰত আছে তেনেকৈ আমিও যদি পোহৰতে ফুৰো তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে যীশুখ্ৰীষ্টৰ তেজে কি কৰে বুলি কৈছে মনদেৱদা সকলো পাপৰ পৰা আমাক শুচি কৰে হালেলুয়া বাইবেলত কৈছে যেতিয়া ইতিপূৰ্বে আমি পাপী আছিলোঁ যীশুখ্ৰীষ্টই আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে এনে এটা সজ ৰক্ষা নাই যোনে আপোনাক ৰক্ষা কৰিব যিজন ব্যক্তিয়ে আপোনাৰ কাৰণে প্ৰাণ দিছে তেওঁহে আপোনাৰ মূল্য বুজি পায় যিজনে আপোনাৰ কাৰণে একো কৰি দিব নোৱাৰে তেওঁ কেতিয়াও আপুনি য'তেই যাওক যিয়ে হওক তাৰ কোনো গাত নালাগে যীশুখ্ৰীষ্টই কৈছে মই সজ ৰক্ষা মই মেৰবিলাকৰ কাৰণে মানে আপোনাৰ আৰু মোৰ কাৰণে নিজৰ প্ৰাণ
দিছে বুলি কৈছে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, খ্ৰীষ্টই আপোন প্ৰাণ দিলে, তেওঁ নিজৰ প্ৰাণ ক্ৰুচত দিলে, তেওঁ তেজ বোৱালে, ৰক্ত বোৱালে, আপোনাৰ আৰু মোৰ পাপৰ ভাৰ তেওঁ বৈ নিলে বুলি কৈছে। হালেলুয়া। আপুনি আৰু মই নিজৰ পাপৰ ভাৰ কেতিয়াও বব নোৱাৰোঁ, আমি ইমান শক্তিশালী নহয়। আমি ঈশ্বৰৰ আগত যদি ঈশ্বৰে আমাক ন্যায় কৰে, বিচাৰ কৰে, আমি সকলোৱে দোষী হিচাপে ঈশ্বৰৰ আগত প্ৰখ্যাত হ'ম। সেইকাৰণে ঈশ্বৰে কৈছে জগতক ইমানেই প্ৰেম কৰিলে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে, যাতে যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি আমাৰ পাপবিলাক খণ্ডন হয়, শুদ্ধ হয়, পবিত্ৰ হয়, আৰু আমি স্বৰ্গ ৰাজ্যত ঈশ্বৰৰ আগত নিৰ্দোষী ৰূপে থিয় দিব পাৰিম। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। গতিকে আহক, আজি মোৰ আপোনালোকক ক'বলগীয়া এয়াই যে যীশুখ্ৰীষ্টক নিজৰ হৃদয়ত জেগা দিয়ক। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। তেওঁ আপোনাৰ ধৰ্ম কোনোপধ্যেই সলনি নকৰে। হালেলুয়া। মোৰ ধৰ্ম যীশুখ্ৰীষ্টই কেতিয়াও সলনি কৰা নাই, কিন্তু মোক তেওঁ সলনি কৰি পেলালে, মোৰ স্বভাৱ চৰিত্ৰ তেওঁ সলনি কৰি পেলালে, মোক এজন পাপী মানুহৰ পৰা ধাৰ্মিক ব্যক্তিলৈ তেওঁ ৰূপান্তৰিত কৰি পেলালে। হালেলুয়া। কৈছে যিবিলাক যীশুখ্ৰীষ্টত আছে তেওঁবিলাক নতুন সৃষ্টি বুলি কৈছে। আপোনাক তেওঁ নতুন সৃষ্টি কৰিবৰ কাৰণে পৃথিৱীত আহিছিলে, আপোনাক পাপৰ অন্ধকাৰৰ পৃথিৱীৰ পৰা উলিয়াই আনি তেওঁৰ ধাৰ্মিকতাৰ ৰাজ্যত প্ৰৱেশ কৰাবৰ কাৰণে তেওঁ আহিছিলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আহক আপোনালোকে আপোনাৰ ফেমিলিটো একবাৰ ইয়াতে আঁঠু ল'ব, আমি সকলোৱে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। সেই সৰ্বশক্তিমান প্ৰভু যীশুখ্ৰীষ্টৰ তেজ আপোনালোকৰ ওপৰত নামি আহক, আপোনালোকক সম্পূৰ্ণৰূপে সুস্থ কৰি পেলাওক, আপোনালোকৰ জীৱনত থকা পাপবিলাক আজি যীশুৰ তেজেৰে ধুই মুচি চফা কৰিব। শাস্ত্ৰত কৈছে মোৰ পাপৰ দাগ কোনে মুচিব? কেৱল যীশুখ্ৰীষ্টৰ নিৰ্দোষী আৰু নিৰ্গুণ তেজেৰেহে আমাৰ পাপৰ দাগ মুচি পেলাব বুলি কৈছে। হালেলুয়া। তেওঁৰ নিষ্কলংক তেজ, তেওঁৰ নিৰ্দোষী তেজে আপোনাৰ আৰু মোৰ পাপ ধুই পেলাব। তেওঁ আমাৰ পাপৰ কাৰণে নিজৰ প্ৰাণ ক্ৰুচত দিলে, তেওঁৰ তেজ, নিষ্কলংক তেজ বোৱালে। হালেলুয়া। চকু বন্ধ কৰিব, আমি সকলোৱে একবাৰ থিয় আৰু তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিম। হালেলুয়া।